তেওঁ যে ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিওঁতে যে বিৰোধিতা কৰিছিল আৰু অসমত সেমিকন্ডাক্টৰ আনতে কোনে বিৰোধিতা কৰিছিল? খাৰ্গে নহয় জানো? কংগ্ৰেছে নিজৰ মূৰৰ ওপৰত নিজে হাতুৰি বান্ধে। এনেকুৱা মানুহক আনিব লাগে নেকি? যিজন মানুহে ভূপেন হাজৰিকাক ইমান বেয়া বেয়া কথা কৈছিল, তেওঁ ষ্টাৰ কেম্পেইনাৰ হ'ব পাৰে নেকি? ইয়াতে নিজৰ মূৰৰ ওপৰত নিজেই মাৰে, আমি মাৰিব নালাগে। তেওঁ যে ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিওঁতে যে বিৰোধিতা কৰিছিল আৰু অসমত সেমিকন্ডাক্টৰ আনতে কোনে বিৰোধিতা কৰিছিল? খাৰ্গে নহয় জানো? কংগ্ৰেছে নিজৰ মূৰৰ ওপৰত নিজে হাতুৰি বান্ধে। এনেকুৱা মানুহক আনিব লাগে নেকি? যিজন মানুহে ভূপেন হাজৰিকাক ইমান বেয়া বেয়া কথা কৈছিল, তেওঁ ষ্টাৰ কেম্পেইনাৰ হ'ব পাৰে নেকি? ইয়াতে নিজৰ মূৰৰ ওপৰত নিজেই মাৰে, আমি মাৰিব নালাগে। তেওঁ যে ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিওঁতে যে বিৰোধিতা কৰিছিল আৰু অসমত সেমিকন্ডাক্টৰ আনতে কোনে বিৰোধিতা কৰিছিল? খাৰ্গে নহয় জানো? কংগ্ৰেছে নিজৰ মূৰৰ ওপৰত নিজে হাতুৰি বান্ধে। এনেকুৱা মানুহক আনিব লাগে নেকি? যিজন মানুহে ভূপেন হাজৰিকাক ইমান বেয়া বেয়া কথা কৈছিল, তেওঁ ষ্টাৰ কেম্পেইনাৰ হ'ব পাৰে নেকি? ইয়াতে নিজৰ মূৰৰ ওপৰত নিজেই মাৰে, আমি মাৰিব নালাগে। তেওঁ যে ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিওঁতে যে বিৰোধিতা কৰিছিল আৰু অসমত সেমিকন্ডাক্টৰ আনতে কোনে বিৰোধিতা কৰিছিল? খাৰ্গে নহয় জানো? কংগ্ৰেছে নিজৰ মূৰৰ ওপৰত নিজে হাতুৰি বান্ধে। এনেকুৱা মানুহক আনিব লাগে নেকি? যিজন মানুহে ভূপেন হাজৰিকাক ইমান বেয়া বেয়া কথা কৈছিল, তেওঁ ষ্টাৰ কেম্পেইনাৰ হ'ব পাৰে নেকি? ইয়াতে নিজৰ মূৰৰ ওপৰত নিজেই মাৰে, আমি মাৰিব নালাগে। তেওঁ যে ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিওঁতে যে বিৰোধিতা কৰিছিল আৰু অসমত সেমিকন্ডাক্টৰ আনতে কোনে বিৰোধিতা কৰিছিল? খাৰ্গে নহয় জানো? কংগ্ৰেছে নিজৰ মূৰৰ ওপৰত নিজে হাতুৰি বান্ধে। এনেকুৱা মানুহক আনিব লাগে নেকি? যিজন মানুহে ভূপেন হাজৰিকাক ইমান বেয়া বেয়া কথা কৈছিল, তেওঁ ষ্টাৰ কেম্পেইনাৰ হ'ব পাৰে নেকি? ইয়াতে নিজৰ মূৰৰ ওপৰত নিজেই মাৰে, আমি মাৰিব নালাগে। তেওঁ যে ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিওঁতে যে বিৰোধিতা কৰিছিল আৰু অসমত সেমিকন্ডাক্টৰ আনতে কোনে বিৰোধিতা কৰিছিল? খাৰ্গে নহয় জানো? কংগ্ৰেছে নিজৰ মূৰৰ ওপৰত নিজে হাতুৰি বান্ধে। এনেকুৱা মানুহক আনিব লাগে নেকি? যিজন মানুহে ভূপেন হাজৰিকাক ইমান বেয়া বেয়া কথা কৈছিল, তেওঁ ষ্টাৰ কেম্পেইনাৰ হ'ব পাৰে নেকি? ইয়াতে নিজৰ মূৰৰ ওপৰত নিজেই মাৰে, আমি মাৰিব নালাগে। তেওঁ যে ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিওঁতে যে বিৰোধিতা কৰিছিল আৰু অসমত সেমিকন্ডাক্টৰ আনতে কোনে বিৰোধিতা কৰিছিল? খাৰ্গে নহয় জানো? কংগ্ৰেছে নিজৰ মূৰৰ ওপৰত নিজে হাতুৰি বান্ধে। এনেকুৱা মানুহক আনিব লাগে নেকি? যিজন মানুহে ভূপেন হাজৰিকাক ইমান বেয়া বেয়া কথা কৈছিল, তেওঁ ষ্টাৰ কেম্পেইনাৰ হ'ব পাৰে নেকি? ইয়াতে নিজৰ মূৰৰ ওপৰত নিজেই মাৰে, আমি মাৰিব নালাগে।